শোকবাৰ্তা আজিয়ে শোকাকুল পৰিৱেশত অসম জাতীয় সেনাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা সংস্কৃতিৰ উজ্জ্বল নক্ষত্ৰ জনতাৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। জুবিন গাৰ্গ সমগ্ৰ অসমবাসীৰ হৃদয়ৰ স্পন্দন আছিল আৰু অদূৰ ভৱিষ্যতে এই স্পন্দন স্পন্দিত হৈ থাকিব। অসম জাতীয় সেনাৰ তৰফৰ পৰা মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। অসম তথা অসমৰ সংস্কৃতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ অসমবাসীৰ হৃদয়ত চিৰ প্ৰবাহিত হৈ থাকিব। গুৱাহাটীৰ পৰা মতিয়া ৰহমানৰ ৰিপৰ্ট, নিভাজ অসম। সকলোতে হেৰাই দিলোঁ দাদাক। আজি আমি দাদাৰ ঘৰলৈ আহিছিলোঁ আৰু আজি সমবেদনা আগবঢ়ালোঁ। আমাৰ অসম জাতীয় বীৰ সেনাৰ তৰফৰ পৰা এখন দাদাক শোকবাৰ্তা আজি আগবঢ়ালোঁ আমি তেওঁলৈ বুলি, আৰু তেওঁৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ অসম জাতীয় বীৰ সেনাৰ পৰা। তেওঁৰ আত্মা আজি চিৰশান্তি লাভ কৰক। তেওঁ য'তেই থাকে শান্তিৰে থাকক। সদায় দাদা আমাৰ মাজতে থাকিব। আমাৰ দাদা আৰু চৰকাৰৰ ওচৰৰ পৰাই যাব নোৱাৰে। আমাৰ দাদা আমাৰ লগতে আছে আৰু এটাই অনুৰোধ যে চৰকাৰে আমি অনুৰোধ জনাইছোঁ যাতে সোনকালে যাতে ন্যায়টো হয় আৰু আমাৰ যাতে দাদাই ন্যায় পায়। সেয়ে আমি চৰকাৰৰ ওচৰত অনুৰোধ যাতে এনেকুৱা হয় যাতে সঠিকভাৱে যদি ন্যায় পায় দাদা, আৰু দাদা তেতিয়াহে আত্মাটো শান্তি পাব বুলি ভাবোঁ আমি। নহ'লে দাদা কেতিয়াও শান্তি পাব নোৱাৰে, কাৰণ কিয় দাদা আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব। সেয়ে মই চৰকাৰৰ ওচৰত অনুৰোধ যে হেমন্ত বিশ্ব শৰ্মা ছাৰে যাতে সোনকালে ন্যায়